নমস্কাৰ কৰ্মচাৰী চাকৰি কাৰ্যকাল বৃদ্ধি সম্পৰ্কত আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে শিক্ষকৰ অৱসৰৰ দিন হ'ব দুটা। শিৱসাগৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বৃদ্ধি পাব অৱসৰী শিক্ষকৰ চাকৰি কাল। ৰাজ্যৰ শিক্ষকৰ অৱসৰৰ দিন বছৰত মাত্ৰ দুটা কৰাৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আজি শিৱসাগৰ জিলাত অনুষ্ঠিত গুণোৎসৱত উপস্থিত থাকি শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী মহোদয়ে। গতিকে আপোনালোকে নিশ্চয় অৱগত হৈছে। এই ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপৰ দিশত আগবাঢ়িছে অসম চৰকাৰ। দৈনিক জনভূমিৰ আগত প্ৰকাশ কৰে যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে এই শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ ছাত্ৰী পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষা সমস্যাৰ মুখামুখি হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত দুটা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ও নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা হৈছে বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু তেখেতে লগতে কয় যে সুনিৰ্দিষ্ট কৰিলে শিক্ষা অৱসৰৰ পৰা আন এগৰাকী শিক্ষক নিযুক্তিলৈকে যথেষ্ট সুবিধা হ'ব। যদি এই সময় সুনিৰ্দিষ্ট কৰিলে এজন শিক্ষকৰ অৱসৰৰ পৰা আন এগৰাকী শিক্ষকৰ নিযুক্তিলৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হ'ব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। অৰ্থাৎ আপোনালোকে নিশ্চয় বুজি পাইছে যে এক নতুন সিদ্ধান্তৰ দিশে আগবাঢ়িছে ৰাজ্যৰ শিক্ষা বিভাগ। লগতে তেখেতে কয় যে সময় সুনিৰ্দিষ্ট কৰিলে এজন শিক্ষকৰ অৱসৰৰ পৰা আন এগৰাকী শিক্ষকৰ নিযুক্তিলৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হ'ব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে যদিহে শিক্ষক নিযুক্তিৰ এটা সুনিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয় তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সংখ্যা আৰু তাৰ বিপৰীতে নিযুক্তি পাব লগা শিক্ষকৰ সংখ্যাৰ যিটো পৰিসংখ্যা সেই কথাটো স্পষ্টভাৱে গম পোৱা যাব। ইয়াৰ উদাহৰণ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে আগষ্ট মাহত শিক্ষক নিযুক্তিৰ সময় নিৰ্দিষ্ট কৰা হয় তেন্তে আগষ্ট মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকে তেনে স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব। গতিকে এক গুৰুত্বপূৰ্ণ আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগতো জড়িত, গতিকে এক উল্লেখযোগ্য পদক্ষেপ বুলি বিবেচনা কৰিব পৰা হ'ব। আৰু পৰৱৰ্তী সময়ত শিক্ষা বিভাগে নিশ্চয় এনে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় শিক্ষাৰ্থী সমাজ উপকৃত হ'ব। তেওঁৰ স্থানত নতুন নিযুক্ত নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব। অৰ্থাৎ জানুৱাৰী মাহত এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে আগষ্ট মাহত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি পাব। এই সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমানৰ ব্যৱস্থাত জানুৱাৰী মাহত এগৰাকী বিষয় শিক্ষকৰ অৱসৰ হ'লে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকগৰাকীয়ে পাঠদান কৰা বিষয়ত শিক্ষা গ্ৰহণ কৰাটো জটিল হৈ পৰে। কিন্তু যদি শিক্ষকৰ অৱসৰৰ দিন আৰু নতুন নিযুক্তিৰ দিন যদি এটা হয়, নিৰ্দিষ্ট দিন থাকে, তেতিয়া অসুবিধা নহ'ব। গতিকে এটা শৃংখলাবদ্ধ হ'ব আৰু তেতিয়া ছাত্ৰ ছাত্ৰী সমাজ উপকৃত হ'ব। কিন্তু যদি শিক্ষকৰ অৱসৰৰ দিন আৰু শিক্ষক নিযুক্তিৰ সময় সুনিৰ্দিষ্ট কৰা হয় তেন্তে শিক্ষাৰ্থীয়ে সেই সমস্যা ভোগাৰ কোনো সম্ভাৱনা নাথাকে, যাৰ বাবে শিক্ষাৰ্থী সমাজৰ অসুবিধা লাঘৱ হ'ব, অৰ্থাৎ নোহোৱা হ'ব। প্ৰকৃততে আপোনালোকে নিশ্চয় বুজি পায় এজন শিক্ষক অৱসৰ হোৱাৰ পৰা নতুন এজন নিযুক্তি হোৱালৈকে মাজৰ সময়খিনি যথেষ্ট অসুবিধা হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজৰ অসুবিধাসমূহ দূৰ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে চিন্তা চৰ্চা কৰিছে। এই ক্ষেত্ৰত বিত্ত আৰু আইন বিভাগৰ লগত প্ৰয়োজনীয় যোগাযোগ আৰু আলোচনা চলি আছে বুলিও দৈনিক জনভূমিক অৱগত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ইফালে আজি শিৱসাগৰ জিলাৰ প্ৰথম পৰ্যায়ত 418খন বিদ্যালয়ত অনুষ্ঠিত হৈ থকা গুণোৎসৱত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। গতিকে শিক্ষা বিভাগৰ বিশেষত নিযুক্তি আৰু নিযুক্তি পৰীক্ষা সম্পৰ্কত আৰু কাৰ্যকাল বৃদ্ধি সম্পৰ্কত আপোনালোকে নিশ্চয় বুজি পালে। 418খন বিদ্যালয়ত অনুষ্ঠিত হৈ থকা গুণোৎসৱত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে পুৱা 9 বজাৰ পৰা 2 নং টাউন বালিকা বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱ পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে
তেখেতে অংশগ্ৰহণ কৰে আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আপোনালোকে নিশ্চয় জানে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে শিক্ষা বিভাগে এক যুগান্তকাৰী পদক্ষেপ লৈছে। যদি এই ব্যৱস্থাটো কাৰ্যকৰী হয় উপকৃত হ'ব